Hello students, welcome to Pythagoras classes. তোমালোকে ভাবাচোন আমাক কিহে কানেক্ট কৰি ৰাখে ইজনে হিজনে যে আমি কানেক্টেড হৈ থাকো আমি কিয় কানেক্টেড ফিল কৰো বিকজ এই ভাষা বস্তুটো ঠিক আছে ল্যাঙ্গুৱেজে আমাক কানেক্ট কৰি ৰাখে আমি যেতিয়া এজনক আমাৰ মাদাৰ টাংটো যেতিয়া বেলেগক কোৱা শুনো সাপোজ মই যদি এতিয়া অসমীয়াত কৈ আছো কোনোবা বেলেগ এজনে যদি সাপোজ তুমি সাউথৰ ফালে ফুৰিবলৈ গৈছা ঠিক আছে তাত যদি কোনোবা এজন অসমীয়া কয় ইউ অটোমেটিক্যালি ফিল এ কানেকশন আমি এটা কানেকশন ফিল কৰো আৰু এই ভাষাটো যেতিয়া নিজৰ ভাষাটো হেৰাই যায় সেই সময়ত সেই ভাষাটোৰ মূল্যটো বুজা হয় ঠিক আছে সাপোজ এখন অসম হয় কালি যেনিবা কোনোবাই অ্যাটাক কৰিলে ইন্ডিয়া ওপৰত আৰু কলে সাপোজ চাইনাই অ্যাটাক কৰিলে আৰু কলে যে অসমখন আমাক লাগিব ঠিক আছে অসমত হেদিনাখনৰ পৰা জিদ্দাখন আমাক চাইনাই লৈ লব হেদিনাখনৰ পৰা অসমত কি হ'ব হেদিনাখনৰ from the day onwards we cannot speak Assamese neither we can speak Hindi আমি হিন্দীও ক'ব নোৱাৰো প্লাস আমি এটা নতুন ভাষা ল'ব লাগিব এটো হ'ল চাইনিজ হয়নে তেতিয়া কি হ'ব তোমাৰ দুখ লাগিব এতিয়া হয়তো তোমালোকে অসমীয়া ভাষা নোকোৱা এতিয়া তোমালোকে ইংলিশ কৈ ভাল পোৱা এতিয়া তোমালোকে হয়তো হিন্দী ভাষা নোকোৱা ঠিক আছে তোমালোকে ইংলিশ ওয়াৰ্ডছ বিলাক ভাল পোৱা কিন্তু সেই সময়ত দুখ লাগিব যে মই নিজৰ ভাষাটো নিজৰ মাতৃভাষাটো মই শিকিবই নাপালো ঠিক আছে এতিয়া মই বেলেগৰ ভাষা এটা ল'বলগীয়া হৈছে সো আজি তেনেকুৱা এটা লেসন আমি স্টাৰ্ট কৰিম য'ত ল্যাঙ্গুৱেজৰ কথা পাতিছে য'ত এটা ফোৰ্সফুলি এটা ল্যাঙ্গুৱেজ দি দিয়া হৈছে লেসনটোৰ নাম হৈছে দ্য লাষ্ট লেসন ঠিক আছে দ্য লাষ্ট লেসন তো ভাবা যে সারে ফার্স্ট লেসন পঢ়াই আকৌ লাস্ট লেসন পঢ়াই দিছে ঠিক আছে কিতাপখনৰ তেনেকুৱা কিতাপখনৰ ফার্স্ট লেসনটো নাম হৈছে লাস্ট লেসন ঠিক আছে এনেকুৱা নহয় আৰু এটো পঢ়িলো বুলি তাৰপিছত আৰু নাই ঠিক আছে লাস্ট লেসন কৈছে মই এটা যেনেকৈ কলো সাপোজ আমাৰ ইয়াত যেনিবা এটা ক্লাস হৈ আছে ঠিক আছে অসমত এটা ক্লাস হৈ আছে কালিৰ পৰা যেতিয়া চাইনিজ আহিব তেতিয়া কি হৈ যাব নেক্সট ডে তোমালোকে অসমীয়া বা হিন্দী ভাষাটো তোমালোকৰ নাথাকিব ঠিক আছে তো সেই কথাটোতে কোৱা হৈছে যে কি বুলি কোৱা হৈছে দ্য লাষ্ট লেসন তাৰ মানে আজি আমি এটু ভাষাৰ লাষ্ট লেসন পঢ়িম ঠিক আছে ওকে কোনে লিখিছে লেসনটো লিখিছে এলফন্স ডডেট কোনে লিখিছে এলফন্স ডডেট ওকে এলফন্স ডডেট হি ওয়াজ আ ফ্ৰেঞ্চ নভেলিষ্ট তেওঁ কি নভেলিষ্ট হয় হি ইজ আ ফ্ৰেঞ্চ নভেলিষ্ট ঠিক আছে ফ্ৰেঞ্চ ইজ এ what it's a language ফ্ৰেঞ্চ ভাষা হয়নে তো ফ্ৰেঞ্চ নভেলিষ্ট মানে কি ভাষাত লিখে তেওঁ ফ্ৰেঞ্চ ভাষাত লিখে ঠিক আছে ফ্ৰেঞ্চ নভেলিষ্ট তাৰ মানে যদি নভেল লিখে আৰু শৰ্ট ষ্টৰী ৰাইটাৰ ঠিক আছে শৰ্ট ষ্টৰী লিখে আৰু কি লিখে ঠিক আছে আৰু হি ইজ এ শৰ্ট ষ্টৰী ৰাইটাৰ অফ ফ্ৰেঞ্চ নভেলিষ্ট সো দিস ইজ দা পারসন তোমালোকে দেখিব পাইছা ঠিক আছে হি ইজ এলফন্স ডডেট ঠিক আছে এলফন্স ডডেট তো আমি এতিয়া যেটা ষ্টৰী যেতিয়া কোৱা হয় ষ্টৰীটো আমি ব্যাকগ্ৰাউণ্ডটো কথা জানিব লাগিব আমি সেটিংটো কথা জানিব লাগিব ঠিক আছে সেই সেটিংটো কথা আমি এতিয়া শিকিম যে লাষ্ট লেসনৰ what is the setting of this lesson is lesson টোৰ সেটিংটো কি হয় ঠিক আছে তো এটো বস্তু চাবা তোমালোকে ওকে সো ব্যাকগ্ৰাউণ্ড এণ্ড সেটিং এখন যুদ্ধ হৈছিল ঠিক আছে যুদ্ধ এখন হৈছিল ফ্ৰেঙ্কো প্ৰুছিয়ান ওয়াৰ যুদ্ধখনৰ নাম হৈছে ফ্ৰেঙ্কো প্ৰুছিয়ান ওয়াৰ ঠিক আছে এখন হৈছে ফ্ৰেঙ্কো প্ৰুছিয়ান ওয়াৰখন যে হৈছিল তাৰ মানে ফ্ৰেঙ্কো মানে obviously ফ্ৰান্স আছে ঠিক আছে ফ্ৰান্স আছে আৰু লগত আছে প্ৰুছিয়া এতিয়া প্ৰেজেন্টলি যদি তোমালোকে সোৱা প্ৰুছিয়া বুলি কোনো দেশ নাই প্ৰুছিয়াখন ভাগ হৈ গৈছে তিনটা ভাগত ঠিক আছে প্ৰুছিয়াখন ভাগ হৈ গল কিহৰ মাজত অষ্ট্ৰিয়া ঠিক আছে অষ্ট্ৰিয়া পোলেণ্ড আৰু জাৰ্মানী ঠিক আছে জাৰ্মানী তো এই যুদ্ধখনত কি হৈ গল ফ্ৰান্সখন হাৰিলে ঠিক আছে ফ্ৰান্সখন যুদ্ধত যেহেতু জিকা হাৰা থাকে তো ফ্ৰান্সখন হাৰি গল আৰু এই হাৰা কাৰণে কি হৈ গল ফ্ৰান্সৰ দুখন ডিস্ট্ৰিক্ট নাম হৈছে এলছেছ আৰু লৰেন ঠিক আছে এলছেছ আৰু লৰেন এই দুখন কোট গুছি গল প্ৰুছিয়াৰ হাতলে গুছি গল আৰু প্ৰুছিয়াৰ হাতলে যে গল এই ওয়াৰখন ফ্ৰেঙ্কো প্ৰুছিয়ান ওয়াৰখন লিডাৰ এজন থাকিব নহয় লিডাৰ আছিল বিসমাৰ্ক ঠিক আছে বিসমাৰ্ক তোমালোকে কেনেকৈ মনত ৰাখিবা কিমান মাৰ্ক বোলে বিসমাৰ্ক ঠিক আছে তো তেনেকৈ মনত ৰাখিব পাৰিবা তাৰ পিছত হৈ গল তো এই ষ্টৰীটোৱে তো এখন যেতিয়া বেলেগ এখন দেখক নিজৰ দুকা জায়গা দি আমি ডিস্ট্ৰিক্ট চেঞ্জ হোৱা দেখিছো বহুতে ঠিক আছে আগতে বেলেগ এখন ডিস্ট্ৰিক্ট আছিলে তো সেই ডিস্ট্ৰিক্টখনৰ প্ৰত্যেকটো বস্তু চেঞ্জ হ'ব এডমিনিষ্ট্ৰেচন চেঞ্জ হ'ব ঠিক আছে স্কুল চেঞ্জ হ'ব সব বস্তু চেঞ্জ হ'ব আৰু সেই চেঞ্জ বিলাক আমি এই স্কুলৰ এনভায়ৰনমেন্টটো ঠিক আছে স্কুলৰ এটো স্পেলিংটো ভুল হ'ল সৰি ঠিক আছে schools ঠিক আছে schools of these two districts ঠিক আছে তো এই স্কুল বিলাকত কিনো প্ৰভাৱ পেলালে ঠিক আছে হে কিনো প্ৰভাৱ পেলালে এইটোৰ পৰা আমি গম পাম ঠিক আছে সো দিস ইজ ইট এতিয়া we will move forward
So this is Franco-Prussian War. তোমালোকে দেখিছা war পৰা যুদ্ধ হৈছে ঠিক আছে this is Franco-Prussian War. Franco-Prussian War ৰ ডেট টু মনত ৰাখিবা ডেট টু হৈ গৈছে সোৱা 1870 to 71 কিমান হৈছে ডেট টু হৈ গল 1870 to 71 ঠিক আছে Franco-Prussian War ইয়াৰ ডেট হৈছে 1870 পৰা 71 okay so you should remember this Franco-Prussian War ইয়াৰ ডেট হৈছে 1870 পৰা 71 okay if we move forward next slide চোৱা তোমালোকে সো কেটামান বস্তু আমি মনত ৰাখিব লাগিব যে লেসনটো পঢ়ি থাকোতে ব্যাক অফ দা মাইন্ড কিছুমান বস্তু মনত ৰাখিব লাগিব তো হেই কথাগিৰা ইয়াত মই কৈছো চোৱা প্ৰথমটো হৈ গল যে shows the love for one's mother tongue নিজৰ ভাষাটোলে যেটো আমাৰ মৰম থাকে সেই মৰমটো ইয়াত বুজাইছে highlights the theme of linguistic chauvinism মানে হৈছে যেতিয়া excessive দেশ ভক্তি দেখুৱা হয় হেতুক chauvinism বুলি কোৱা হয় এতিয়া chauvinism টো ইয়াত দেশ ভক্তিটো কোনটো সেন্সত দেখুৱাইছে ইটস linguistic chauvinism linguisticৰ লগত language related থাকে ঠিক আছে language related থাকে তো language এটা জোৰ জবস্তি অকল দেশ ভক্তি কাৰণে ল্যাঙ্গুৱেজ এটা জোৰ জবস্তি কাবাৰ ওপৰত তুমি দি দিব নোৱাৰা ঠিক আছে আমি ডেইলি এনেকুৱা কেसेस দেখি থাকো যে আমকত এটো ভাষা যদি নাজানা তোমাক দোকানত বস্তু কিনিব নিদিয়ে ঠিক আছে এইবিলাক বস্তু হৈ গল লিঙ্গুইস্টিক চভিনিজম তো নেক্সট আহি গল সোৱা অলসো এক্সপ্লোৰস দ্য থিম অফ procrastination মানে কি হয় কাইলে কৰিম যি আছে হেতু হৈ গল procrastination ঠিক আছে সেই বস্তুটো procrastination কৰিলে আমি নহব ঠিক আছে তো এই বস্তুবিলাকো জানিব লাগিব ওকে তো procrastinate নকৰিবলে কৈছে ওকে ডান next সোৱা characters মানে কি হয় জিবিলাক তাতে ক্যাৰেক্টাৰ আছে ঠিক আছে সাপোজ কুৰবা এটা মানুহ আছে তাত ঠিক আছে হে ক্যাৰেক্টাৰবিলাক যাৰ সহায়ত গুটে ষ্টৰীটো চলি আছে ঠিক আছে ক্যাৰেক্টাৰ মানে হ'ল চৰিত্ৰ ঠিক আছে কেটা চৰিত্ৰ আছে ইয়াত সোৱা গুটেখিনি তো নালাগে আমাক যিকিটা ইম্পৰ্টেন্ট হয় আমি এখিনি বুজাই দিছো তোমালোকক ফ্ৰান্স ঠিক আছে ফ্ৰান্স দেখিছানে ফ্ৰান্স হৈ গল নেৰেটৰ মানে হৈ গল এই গুটে কাহানীটো হিয়ে কৈ আছে ঠিক আছে ফ্ৰান্স তোমালোকে তিনটা বস্তু মাজত কনফিউজ হ'বা এটা হৈ গল ফ্ৰান্স হৈ গল দেশ ঠিক আছে দেশ তাৰ পিছত আহি গল ফ্ৰেন্স হৈ গল কি ল্যাঙ্গুৱেজ মানে কি ভাষা ঠিক আছে এটো হৈ গল ভাষা হৈ গল আৰু ফ্ৰান্স তো অলৰেডি মই এটা বুজাই আছো ঠিক আছে ফ্ৰান্স হৈ গল এটা লিটল স্কুল গোইং বয় এটা সৰু লৰা যোনে স্কুললে যায় এম হেমেল হৈ গল এই লৰেঞ্জ আৰু যে এলচেছ বা লৰেন ঠিক আছে এই যে ডিস্ট্ৰিক্ট দুখনৰ কথা কৈছো তাত তেওঁ কি ভাষা পঢ়ায় তেওঁ ফ্ৰেঞ্চ পঢ়ায় ঠিক আছে ফ্ৰেঞ্চ টিচাৰ ভাষা ওল হসাৰ বুলি মানে গাঁৱৰ মানুহ একখিনি মান আহিছিলে হিদিনাখন তোমালোকে লাহে গম পাবা তাৰ এজন মানুহ আছিলে তেওঁৰ নামটো তাত মেনশন কৰা আছে ওল্ড হসাৰ ঠিক আছে ওল্ড হসাৰ ওয়ান অফ দা ভিলেজ পিপল আৰু আহি গল ওয়াটষ্টাৰ কোন হয় ব্ল্যাকস্মিথ মানে হৈ গল কমাৰ ঠিক আছে কমাৰ গোল্ডস্মিথ মানে যেনেকে কি হয় সোণাৰী হয় তেনেকে ব্ল্যাকস্মিথ মানে কমাৰ হয় ওকে তো মুভিং টু দ্য নেক্সট ওয়ান এটা আহি গল স্টার্ট হৈ গল ঠিক আছে লেসন টু স্টার্ট হল ইয়াত কৈছে সোৱা আই স্টার্টেড ফর স্কুল ভেরি লেট দিট মর্নিং এন্ড ওয়াজ ইন আ গ্রেট dread of a scolding started for school very late that morning কৈছে আই মানে কোন হয় মই কৈছো যে নেৰেটৰ কাহিনীটো কোনে কৈ আছে ফ্ৰান্সে কৈ আছে এই আইটো এটো আহিব ৰে আইটো হৈ গল ফ্ৰান্স ঠিক আছে ফ্ৰান্স এই লাইনটো আন্ডাৰলাইন কৰি থোৱা এটা এক্সামত আহিব ঠিক আছে was in a great dread of scolding ঠিক আছে because M. Hamel had said that he would question us on participles and I did not know anything more about it ঠিক আছে তো about them তো কৈছে সোৱা মই হিদিনাখন অলৰেডি স্কুল যোৱা দেৰি হৈছিলে আমি স্কুললে গলে obviously ভয় লাগে গালি খাম বুলি তো তাৰ দুটা কাৰণত ভয় লাগিছিল এটা হৈছে যে তাৰ স্কুললে দেৰি হৈ আছে আৰু স্কোল্ডিং মানে হৈছে গালি খাম বুলি ভয় ঠিক আছে তো গালি খোৱাৰ ভয় ঠিক আছে গালি খোৱাৰ ভয় আৰু কৈছে সোৱা স্পেশালি বিকজ এমএমএল আমি অলৰেডি গম পালো ক্যাৰেক্টাৰত কোন হয় এমএমএল ইজ দা টিচাৰ ঠিক আছে তো টিচাৰ সাৰে আমাক কিহৰ ওপৰত হুদিম বুলি কৈছিলে পাৰ্টিসিপলছৰ ওপৰত হুদিম বুলি কৈছিলে আৰু সেই কাৰণে মোৰ ভয় লাগি আছিল বিকজ মই তাৰ ফাৰ্স্ট ওয়াৰ্ডটো নাজানো মই গ্ৰামাৰৰ মানে গডু নাজানো ঠিক আছে for a moment এটো ইম্পৰ্টেন্ট হয় for a moment I thought of running away and spending the day out of doors এ সময়ত মই এনেকুৱা লাগিলে যে মই স্কুল নগৈ পলাই গুছি যাও আৰু দিনটো কি কৰো আউট অফ ডোৰ্স বাহিৰে কটাই দিও ঠিক আছে তোমালোকে বাংক মাৰা যে ঠিক আছে বাংক মাৰা সিস্টেমটো কথাই কৈছে ঠিক আছে তোমালোকে কলেজ নাহি যে বাংক মাৰি থাকা হেবিলাকৰ কথা কৈছে ইট ওয়াজ সো ওয়ার্ম সো ব্ৰাইট কৈছে বাহিৰত ইমান ধুনিয়া ঠিক আছে আমি তো স্কুল গৈ ভালেই নাপাও ঠিক আছে স্কুলখনতকে বাহিৰৰ বস্তুবিলাক বেছি ভাল লাগে হয় নহয়
তো বাহিৰৰ কথা কৈছে বাহিৰখন ইমান ধুনীয়া ঠিক আছে তো স্কুলখন ইমান বেয়া বুজি পালানে তো তাৰ মানে স্কুল যাবলৈ মন নাই ঠিক আছে তাৰপিছত কৈছে so the birds were chirping চৰাইবিলাকে মাতি আছিলে at the edge of the forest একদম উডছ মানে ফৰেষ্ট জংগলৰ ইপাৰে চৰাইবিলাকে মাতি আছে আৰু এটো ইম্পৰ্টেন্ট হয় in the open field back of the sawmill মানে কাঠৰ মিল যে কাঠ কাটে যে মিল বিলাক এটো sawmill তাত কি হৈছিলে Prussian soldiers were drilling আছে হি ফ্ৰান্সত এটা কথা মন কৰিলানে আছে হি ফ্ৰান্সত কিন্তু তাতে কোনে ড্ৰিল কৰি আছে প্ৰুছিয়ান সোলজাৰ্ছলে ড্ৰিল কৰি আছে হৰু লৰা বুজি পোৱা নাই কিন্তু আমি পঢ়োতেটো বুজি পাইছো যে তাত অলৰেডি প্ৰুছিয়াৰ পৰা সৈনিক আহি পিনি তাতে ড্ৰিলিং কৰি আছে লেফট ৰাইট ঠিক আছে দেখি পিনি বিয়াত ভাল লাগে ন আমি কইলে নিমিলে হাতছাত বিলাক ঠিক আছে কিন্তু যেতিয়া আৰ্মি পাৰ্সনস বা সৈনিক বিলাকে কৰে তেতিয়া বহুত ধুনিয়াকে মিলাই তেওঁলোকে দেখি ভাল লাগে তো তাৰ হেবিলাক চাই পিনি বিয়াত ভাল লাগিছিল আৰু কি কইলা মন নাই তাৰ স্কুল যাবলৈ মন নাই ওকে তাৰপিছত কৈছে so it was all much more tempting than the rule for participles কৈছে participles কে হে বস্তুবিলাক বহুত আকৰ্ষণীয় আছিল টেম্পটিং মানে আকৰ্ষিত কৰিছিল মোক ঠিক আছে টেম্পটিং but I had the strength to resist and hurried off to school but মোৰ ইমানটো সাহস আছিল যে মই হেবিলাক বস্তু নাচাও বুলি কৈ পিনি মই স্কুল যাম বুলি ক'বলে মোৰ ইমানটো সাহস আছিল আৰু মই গৈ স্কুললে গলো ঠিক আছে তো এতিয়া আমি এটো প্ৰেগ্ৰাফত গম পালো যে এটা লৰা স্কুললে গৈ আছে ঠিক আছে স্কুললে গৈ আছে অলৰেডি দেৰি হৈছে দেৰি হোৱাৰ কাৰণে তাৰ ভয় লাগিছে আৰু এটা কথাত ভয় লাগিছে বিকজ সাৰে হেদিনা গ্ৰামাৰ ওপৰত পাৰ্টিসিপলছ ওপৰত কিবা হুদিম বুলি কৈছিলে তো কৈছে যে when I passed the town hall there was a crowd in front of the bulletin board মানে কি জানানে আগৰ দিনত যেহেতু সোশ্যাল মিডিয়া নাছিলে প্ৰিন্ট মিডিয়া নাছিলে নিউজ নাছিলে সেই সময়ত এনেকুৱা এখন বোৰ্ড লগাই থৈ দিয়ে টাউনৰ মাজত যত নিউজ বিলাক লিখা থাকে বা এনেকা চিপকাই দিয়ে ঠিক আছে এইখনকে কোৱা হয় বুলেটিন আৰু বুলেটিন মানে হৈছে নিউজ বুলেটিন মানে কি হয় নিউজ ওকে বুলেটিন মানে হৈছে নিউজ বোৰ্ড ঠিক আছে কৈছে মই ৰাস্তা দি গৈ আছো স্কুললে সাপোজ মোৰ এফালে স্কুল এফালে মোৰ ঘৰ ইয়াৰ পৰা মই গৈ আছো মাজতে আছে টাউন হল ঠিক আছে মাজতে কি আছে টাউন হল তাতে এটা বুলেটিন বোৰ্ড লগোৱা আছে বুলেটিন বোৰ্ডটো পৰা মই দেখিছো যে কি দেখিছো তাত মানুহ এখিনি মান আছে ক্ৰাউড মানে হৈ গল ভিৰ ঠিক আছে বহুত এটা ভিৰ আছিল ক্ৰাউড ঠিক আছে তো ফৰ the last 2 years all our bad news had come from there তোমালোকে এতিয়াও জানা ন নিউজত ভাল খবৰ কম আহে বেয়া খবৰ বেছি আহে ঠিক আছে কোনবাই কাবাক এটেক কৰিলে কোনবা কাবাক চুৰ হল কাবাক কিবা হল যিমান বেয়া খবৰ আছে নিউজত আহে ঠিক আছে তো এইবিলা কথা কৈছে সোৱা for the last 2 years all our bad news had come from there যিমান বেয়া নিউজ আছে সব তাৰ পৰা আহিছে the lost battles the draft the orders of the commanding officer ঠিক আছে যিবিলাক যুদ্ধ আমি হাৰিছো যিবিলাক অৰ্ডাৰছ আহিছে আমালে ঠিক আছে কমান্ডিং অফিচাৰ যি অৰ্ডাৰ দিছে আৰু মই এবাৰ ভাবিলো যে উইদাউট ষ্টপিং কিয় বিকজ মোৰ সময় নাই ৰখিবলৈ সময় নাই কিয় বিকজ মোৰ স্কুল দেৰি হৈছে মই ৰাস্তাত দেখি গৈছো মানুহ এখিনি ভিৰ কৰি আছে মই ৰখি দিলে তো আৰু দেৰি হৈ যাব তো কৈছে মোৰ ভাবিবলৈ সময় নাই কিন্তু মই ভাবিছো যে এইবাৰ বা কি নিউজ আহিলে হে বুলি ভাবিছে ঠিক আছে তো কৈছে যে what can be the matter now ঠিক আছে তো এবাৰ বা কি নিউজ হ'ব পাৰে তো হেতু মই ভাবিলো ঠিক আছে ওকে তো ইয়াৰে ইম্পৰ্টেন্ট পইণ্টছ সোৱা মনত ৰাখিবলগীয়া ইম্পৰ্টেন্ট পইণ্টছ কি হয় জাস্ট লুক এট দিস ওকে ইম্পৰ্টেন্ট পইণ্টছ এই পেজটোৰ পৰা the narrator is on his way to school narrator মানে ফ্ৰান্স ই স্কুললে গৈ আছে he was afraid to go to school as he was late to school and also his teacher would question on participles to already কলো ঠিক আছে তাৰপিছত কৈছে so thought of spending the day outdoors and not to go to school ভাবিলে যে বাহিৰে থাকি যাও স্কুল না যাও তোমালোকে ইম্পৰ্টেন্ট পইণ্টছ কিটা ইম্পৰ্টেন্ট কিন্তু দেই মনত ৰাখিবা তাৰপিছত কৈছে heard the birds chirping and the Prussian soldiers drilling তো Prussian soldiers like drill কৰি থকা শুনিলে চৰাই মাটি থকা শুনিলে decided to go to school হেবিলাক বাদ দি পিনি গম পালে যে মই স্কুল যাব লাগিব তো decided to go to school on his way saw people gathering near the bulletin board in the town hall already কলো ভিৰ এটা আছিল ঠিক আছে he thought of all the bad news coming from the bulletin board and thought what can be the matter but news this time okay এখিনলৈকে বুজি পাইছা তোমালোকে okay done